তো যেন দৰ্শক কি হ'ব তোমালোকৰ আশা তোমালোকে সকলো ভালে আছে আগলৈকে ভালে থাকিবা তো তোমালোকে সকলোৱে গম পাইছা যে 2026 চনত বহুত বেছিকে ভেকেন্সি আহিব SSC GD আৰু এই 2026 চনটো তোমাৰ কাৰণে বহুত লাকি হ'ব পাৰে যদিহে তুমি 2026 চনৰ SSC GD ভৰ্তি হ'ব পাৰা আৰু এই ভৰ্তিটো হ'ব কাৰণে তুমি এতিয়াৰ পৰা কেইটামান সৰু সৰু ষ্টেপ মানি চলিব লাগিব কেইটামান মানে সৰু সৰু তুমি কাম কৰিব লাগিব এতিয়াৰ পৰা তেতিয়া তুমি 2026 চনৰ SSC GD ভৰ্তি হ'ব পাৰিবা ভৰ্তি হৈ কিনে এটা চেন্ট্ৰেল লেভেলত চাকৰি ল'ব কাৰণে সক্ষম হ'বা তো এইকেইটা যে সৰু সৰু ষ্টেপ বা যিকেইটা কাম বুলি কৈছো এইকেইটাক আমি লেভেল বুলি ধৰিব লাগিব কেনেকুৱা ধৰণৰ লেভেল আমি গেম খেলিলে কি কৰোঁ এটা লেভেল পাৰ হৈ কিনে নেক্সট এটা লেভেল পাওঁ না তো ঠিক SSC GDটো আমি তেনেকুৱা লেভেল চিষ্টেমত মানে আমি আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিব লাগিব তেতিয়াহে আমি ফাইনেল মেইন লিষ্টত নামটো আনিব পাৰিম মানে আমি ফাইনেল যিটো লেভেল থাকে তালৈ আমি যাবৰ কাৰণে সক্ষম হ'ম তো SSC GD যেতিয়া আমি চাকৰি ল'বৰ কাৰণে সিদ্ধান্ত লৈছোঁ তেনেহ'লে আমাৰ ফাৰ্ষ্ট ষ্টেপটো হ'ল আমাৰ ফাৰ্ষ্ট লেভেলটো হ'ল যে আমি কোনটো ফ'ৰ্চ ভাল পাওঁ BSF ভাল পাওঁ নে CRPF ভাল পাওঁ নে CISF ভাল পাওঁ নে SSB ভাল পাওঁ নে ITBPF ভাল পাওঁ নে আছাম ৰাইফল ভাল পাওঁ মানে আমি কোনটোত চাকৰি কৰি কিনে ভাল পাওঁ এটা নিজৰ এটা সিদ্ধান্ত এটা লাগিব আৰু এই সিদ্ধান্তটো তুমি নিজে ল'লে নহ'ব যে এই CRP বডিটো ভাল লাগে তাতে যাম নেকি তাতে দিম মই ফাৰ্ষ্ট পাৰফৰ্মেঞ্চ তাতে দিম ফাৰ্ষ্ট চইচটো CRPFে দি দিম বোলে এই BSFত আমাৰ গাঁৱৰ ল'ৰা এটা আছে কি কৈছে বহুত ভাল তো BSFতে যাম নেকি BSFত যোৱাটো ভাল হ'ব কোনোবা ভাবিব পাৰে আছাম ৰাইফলত যাম ইণ্ডিয়ান আমি বডিটো পিন্ধিব পাম আছাম ৰাইফলত গ'লে ভাল হ'ব তো এনেকুৱা ধৰণে যিটো আমাৰ মনৰ ভাল লগা তো সেইটো ভাল লগা দি কিনে তুমি যদি সেই বস্তুত যোৱা না তেতিয়া তুমি কিন্তু পস্তাব পাৰা তো মই 2022 চনৰ পৰা ভিডিঅ' বনাইছোঁ আৰু 2022 চনৰ ভিতৰত মোৰ ছাবস্ক্ৰাইবাৰ বহুতখিনিয়ে চাকৰি হৈছে গোটেই পেৰামিলিটাৰী ফৌজতে আছে CRPFতো আছে BSFতো আছে আছাম ৰাইফলতো আছে ITBPFতো আছে SSBতো আছে তো সকলোতে আছে তো তাৰ মাজতে বহুতখিনি ল'ৰা ছোৱালীৰ লগত মই কথা পাতি থাকোঁ হোৱাটছআপত এটা গ্ৰুপ আছে যিখিনি ল'ৰা ছোৱালী মানে চাকৰি হৈছে তো সিহঁতক মই এটা গ্ৰুপত ভৰাই কিনে ৰাখি দিওঁ তো তাৰ মাজতে মানে বহুতৰ লগতে কথা পাতি কিনে গম পাওঁ কোনটো ফৌজত কেনেকুৱা ডিউটি হৈ আছে ক'ত পইচাটো বেছি তো এইবিলাক বহুত ধৰণৰ মই ভিতৰুৱা তথ্য কিছুমান সিহঁতৰ তাতে লৈ থাকোঁ তো যোৱাকালি এজনী ছোৱালীয়ে ফোন কৰিলে যে ক'লে দাদা হেৰি মই এতিয়া বৰ্তমান BSFতে আছোঁ তোমাৰে ছাবস্ক্ৰাইবাৰ হয় আগতে তোমাৰ পৰা বহুতখিনি কথা কিবা কিবি জানিছিলোঁ আৰু তো মই বোলো কোৱা কি হ'ল কৈছে দাদা BSFত আহি কিনে বহুত পস্তালোঁ নহয় মই বোলো কিয় কৈছে যেতিয়া অনলাইন হৈছিলে সেইখিনি টাইমত একো বুজিয়ে পোৱা নাছিলোঁ CRPF BSF এইবিলাক কি খালি যি মন গৈছিলে তাকে ফাৰ্ষ্ট পাৰফৰ্মেঞ্চ দি কিনে চাকৰিটো ল'লোঁ BSFত পালোঁ কিন্তু মোৰ নম্বৰ এনেকুৱা আছিলে মই CRPFতো পালোঁ হয় বা CISFতো পালোঁ হয় কিন্তু মই BSFত আহি কিনে পস্তাই থকাৰ নিচিনা লাগিছে মই বোলো কি বা হ'ল কিয় এনেকুৱা কৈছে দাদা 6 ঘণ্টা লাগাতাৰ ডিউটি দিব লাগে আৰু দৰমহাটো বহুত কম আৰু এনেকুৱা জেগাত আছোঁ য'ত নেটৱৰ্কে নাপায় তো ফৌজটো এনেকুৱাই হয় এনেকুৱা ভাল জেগাত চবেই নাপায় কিছুমানে ভাল জেগাত পায় য'ত ভাল জেগাত থাকে সেইবিলাকত পইচাটো কমকৈ থাকে আৰু যোনে অলপ ডেঞ্জাৰ বা দূৰত এনেকুৱা অলপ ডিষ্টাৰ্ব এৰিয়াত থাকে সিহঁতৰ পইচাটো বেছিকৈ থাকে কিন্তু সেই ছোৱালীজনীয়ে ক'লে যে সিহঁতৰ পইচাটো বৰ্তমান বহুত কম মানে এলাউন্সটো নাই তো সিহঁতৰ তথ্যবিলাক গম পায় আৰু মই যিবিলাকৰ মোৰ ছাবস্ক্ৰাইবাৰ আছে সিহঁতৰ পেৰামিলিটাৰী ফৌজৰ সিহঁতৰ মানে তথ্যবিলাক গম পাই কিনে মই এটা কথা ভালকৈ গম পাই গৈছোঁ যে CRPFত বাকীকেইটা পেৰামিলিটাৰী ফৌজত থাকি বহুত বেছি পইচা আছে আৰু ডিউটিটো বহুত কম বুলি ক'ব পাৰি তো মই এইটো কথা ক'ব যোৱা নাই যে CRPFটো বহুত ভাল তোমালোকে গোটেইবিলাকে CRPFতে আহিবা সেইটো নহয় তোমালোকৰ নিজৰ চইচ তোমালোকে ভালকৈ যোনটো ফৌজত ভাল পোৱা সেইটো ভালকৈ মানে বেলেগক সুধি পুচি ল'বা তাত কেনেকুৱা ধৰণৰ ডিউটি হয় তাত দৰমহাটো কেনেকুৱা একে জেগাতে মানে গোটেই লাইফটো ডিউটি কৰি থাকিব লাগে নে না অল ইণ্ডিয়া আমি ঘূৰিব পাম নে নাপাম এইবিলাক গোটেইবিলাক কথা সুধি পুচি ল'বা তাৰপিছতে সেইটো তুমি চইচ কৰিবা কাৰণ তোমাৰ লাইফৰ লগত জড়িত আছে না পিছত যাতে পস্তাব লগা নহয় সেইটো কাৰণে কৈছোঁ তাৰপিছত ছেকেণ্ড ষ্টেপটো মানে ছেকেণ্ড লেভেলটো হ'ল আজি তাৰিখৰ পৰা 2026 চনত যেতিয়া এক্সামটো হ'ব তাৰ মাজত কিমান দিন আছে কেইটা মাহ আছে এটা কথা এতিয়া ক'ব খোজোঁ 2026 চনত যিটো SSC GD মই আগৰ এটা ভিডিঅ'ত কৈছিলোঁ যে অক্টোবৰ মাহতে অনলাইন হ'ব এইটো বছৰৰ কিন্তু মানে এতিয়া নিউজ এটা গম পোৱা গৈছে যে 2026 চনৰ SSC GDটো অকণমান লেট আছে অকণমান লেট হ'ব তো এক্সামটো চাগে মাৰ্চ এপ্ৰিল মানে হোৱা চান্স আছে তো কিজানি অক্টোবৰ মাহত অনলাইন নহ'ব পাৰে মানে এইটো মাহত অনলাইনটো নহ'বও পাৰে নৱেম্বৰ ডিচেম্বৰ মানে অনলাইনটো হ'ব পাৰে কিন্তু পৰীক্ষাটো যে মাৰ্চ এপ্ৰিলৰ মাজতে হ'ব এইটো কনফাৰ্ম তো তোমাৰ এতিয়া ছেকেণ্ড ষ্টেপটো হ'ব আজি তাৰিখৰ পৰা আজি দিনটোৰ পৰা মানে তুমি যেতিয়া ভিডিঅ'টো চাইছা তেতিয়াৰ পৰা 2026 চনৰ যিটো এক্সামিনেশ্যন মাহটো হ'ব মানে মাৰ্চ বা এপ্ৰিলৰ মাজত তোমাৰ এতিয়া কিমান টাইম আছে এই টাইমৰ মাজতে তুমি তোমাৰ ষ্টাডিখিনি কমপ্লিট কৰিব লাগিব SSC GD তোমাৰ নিজৰ স্কুলৰ মানে কলেজৰ যি কিতাপ থাকে সেয়াটো পঢ়িবই লাগিব তোমাৰ সেইটো তোমাৰ এক্সট্ৰা কথা আৰু কিন্তু তোমাৰ লাইফটো ছেটেল কৰিবৰ কাৰণে SSC GD কাৰণে তুমি এইকেইটা মাহতে ষ্টাডিখিনি কৰি কমপ্লিট কৰিব লাগিব কি পঢ়িব লাগিব ইয়াৰ চিলেবাছ কি
এটা কুৱেশ্যনত কেই নম্বৰকে থাকে, আমি কিমানটা কুৱেশ্যন কৰিম, গোটেইবিলাক মাইণ্ডত তুমি এটা আয়ত্ত কৰি ল'ব লাগিব যে মই CRPF যাব খোজো, CRPF মই গম পাওঁ যে অলপ কাট অফটো বেছিকে যায়, 90 মান যায়। তো মই এইটো মানে চেষ্টা কৰিম যে 110 বা 120 মান মই মাৰ্কছ উঠাব পাৰিম। বহুত ল'ৰা ছোৱালীয়ে ভাবে 110 120 বহুত মাৰ্কছ, কিন্তু বহুত হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে এইটো মাৰ্কছ উঠায়। তো তাৰ মাজতে তুমিও হ'ব পাৰিবা, তুমি যদি ভালকে পঢ়া, তোমাৰ কাৰণে 120 101 100 এইবিলাক একোৱে মাৰ্কছ নহয়, বহুত কমে মাৰ্কছ এইবিলাক। ফুল মাৰ্কছ লোৱা ল'ৰা ছোৱালী আছে। তো তুমি ফুল মাৰ্কছ ল'ব নালাগে দেচোন। তুমি যিটো ফৌজ ভাল পোৱা সেই ফৌজটোত যিমানখিনি কাট অফ যায় সেই অনুসাৰে তুমি পঢ়িলেও হ'ব। আৰু সেই কাট অফটো তুমি কেনেকৈ গম পাবা কিমান যায়? তো এইটো বছৰ যেতিয়া ফাইনেল মেৰিট লিষ্ট ওলাব, তাত তুমি কাট অফ ভালকে চাবা যে CRPFত কিমান কাট অফ গ'ল, BSFত কিমান কাট অফ গ'ল, আছাম ৰাইফলত কিমান কাট অফ গ'ল, এইবিলাক তুমি চালি যাই চাব লাগিব। সেই অনুসাৰে তুমি নেক্সট বছৰ কাৰণে এটা টাৰ্গেট ল'ব পাৰিবা যে এই বছৰ যদি CRPFত যদি 90 কাট অফ গৈছে, হয়তো অহা বছৰলৈকে 95 মান যাব পাৰে। এনেকুৱা ধৰণকে তুমি এটা ডিচিজন এটা ল'ব লাগিব, এখন ভাল ৰুটিন এখন বনাব লাগিব। তাৰপিছত তোমাৰ তৃতীয় ষ্টেপটো মানে তৃতীয় লেভেলটো হ'ব দিনে তুমি কিমান টাইম ষ্টাডি কৰা। কাৰণ SSC GDক তুমি টাইম দিব লাগিব, তেতিয়াহে তুমি ভাল মাৰ্কছ এটা উঠাব পাৰিবা। তো মোৰ ফালৰ পৰা মই তোমালোকক ক'ব খোজো, তোমালোকে যদি ভালকে SSC GDত যদি ভাল মাৰ্কছ এটা ল'ব বিচাৰা, যদি চাকৰি ল'ব বিচাৰা, তেনেহ'লে তুমি এই 24 ঘণ্টাৰ ভিতৰত তুমি 7 ঘণ্টামান শুবা, 7 ঘণ্টাৰ ওপৰত নুশুবা। 7 ঘণ্টাও বহুত বুলি কৈছো, আৰু বেছি নালাগে, কাৰণ বহুত কাম থাকে ন, তোমালোকৰ নিজৰো কিতাপ পঢ়িব লগা থাকে, SSC GD কিতাপো পঢ়িব লগা থাকে। তো তোমালোকে 4 ঘণ্টামান SSC GD কাৰণে দিবা। 24 ঘণ্টাৰ ভিতৰত 4 ঘণ্টা SSC GDক দিবা, 7 ঘণ্টা শুবা। বাকী টাইমখিনি তোমাৰ ইচ্ছা আৰু তুমি কি কৰা। তাৰপিছত হ'ব তোমাৰ 4 নম্বৰ লেভেল। আমাৰ গেমবিলাকত কি হয়, লেভেল যিমান আগবাঢ়ি গৈ থকা যায় সিমান টান হয় না গেমটো খেলিবৰ কাৰণে। তো ঠিক 4 নম্বৰ লেভেলটো তোমালোকৰ কাৰণে অলপ টান হ'ব। কেনেকুৱা ধৰণৰ টান হ'ব বুলি কৈছো শুনা। 4 নম্বৰ লেভেলটোত তোমালোকে এটা সিদ্ধান্ত ল'ব লাগিব যে মই SSC GD কাৰণে যি 3 মাহ 2 মাহ কিতাপ পঢ়িম, এই 3 মাহৰ আণ্ডাৰত মই ৰিলছ চোৱাটো বন্ধ কৰিম। মই ৰিলছ নাচাওঁ। যদি তুমি ৰিলছ চোৱা, তোমাৰ টাইমটো বৰবাদ হ'ব, তোমাৰ মাইণ্ডত কিছুমান আৱৰ্জনা সোমাই যাব, যাৰ কাৰণে তোমাৰ পঢ়াত বহুত ডিষ্টাৰ্ব হ'ব। তুমি কিবা এটা বস্তু মুখস্থ কৰিব গ'লে তোমাৰ মুখস্থই নহ'ব। তো এইটো সিদ্ধান্ত তুমি ল'বই লাগিব যে মই যিকেইদিন কিতাপ পঢ়িম SSC GD কাৰণে, তাৰ মাজত মই বাজে ভিডিঅ' নাচাওঁ। যিকেইটা ভিডিঅ' চাম ইউটিউবত চাম, অকল SSC GD ভিডিঅ' চাম, বাকী ভিডিঅ' নাচাওঁ। তো এনেকুৱাকে তুমি সিদ্ধান্ত এটা ল'ব লাগিব, তেতিয়াহে তুমি নেক্সট লেভেলটোৰ কাৰণে আগবাঢ়ি যাবা। নহ'লে তুমি সেইটো লেভেলতে ফাঁচি থাকিবা, আগুৱাই যাব নোৱাৰিবা। তো এতিয়া আহিল 6 নম্বৰ লেভেলটো। 6 নম্বৰ লেভেলটো বহুতে সহজ বুলি ক'ব পাৰি। 6 নম্বৰ লেভেলটো তোমালোকে কি কৰিব লাগিব, যিবিলাক ল'ৰা ছোৱালীয়ে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। কাৰণ যি আহি থকা দিনকেইটাত তোমালোকৰ SSC GD বিষয়ে কিবা জানিব লগা থাকে, কিবা যদি বুজিব লগা থাকে, তাত মই চাগে তোমালোকক বহুত ধৰণকে সহায় কৰিম। তো তোমালোকে গম নাপাবা যে মই তোমালোকক কেনেকুৱা ধৰণৰ কথা কিছুমান কৈ থাকোঁ, কিছুমান বহুত ভিতৰুৱা কথা কওঁ, যিবিলাক কথা কোনেও নাজানে। কাৰণ ডিফেন্সত থকা মানুহ এজনে এইবিলাক কথা গম পাব, ডিফেন্সত নাথাকা ল'ৰাজনে এইবিলাক ক'ব নোৱাৰে না। মই সেইবিলাক কথা তোমালোকক জনাওঁ, যিবিলাক জানিলে তোমালোকক লাইফত বহুতখিনি হেল্প হ'ব। আৰু এইখন চলিত দুনিয়াত ইমান ভিডিঅ' এইটোৰ ভিতৰত সিটো আহিয়ে থাকে, ক'ত কেতিয়া মই হেৰাই যাম তোমালোকে মোক বিচাৰিয়ে নাপাবা। তো সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু তোমালোকে নাভাবিবা মই যে ছাবস্ক্ৰাইবাৰ মোক বঢ়াবৰ কাৰণে মই কৈছোঁ, সেইটো নহয়। তুমি যেতিয়া চাকৰি পাবা, তাৰপিছত তুমি মোক আনছাবস্ক্ৰাইব কৰি কিনে গুচি যাবা। ইয়াত মোক ঘণ্টাও লাগি নাযায়। মই ইয়াত ছাবস্ক্ৰাইবাৰ কাৰণে বা পইচাৰ কাৰণে ভিডিঅ' বনাই থকা নাই, মই ইয়াত এইটো কাৰণে ভিডিঅ' বনাওঁ। বহুত দুখীয়া ল'ৰা ছোৱালী আছে, যিখিনিয়ে এটা চাকৰি এটা পাবৰ কাৰণে বহুত হাত ভৰি মাৰি আছে, বহুত বছৰৰ পৰা কষ্ট কৰি আছে। তো মই সিহঁতক হেল্প কৰিব বিচাৰোঁ, কাৰণ ময়ো এটা টাইমত বহুত দুখীয়া ঘৰৰ পৰা আহিছিলোঁ। এই দুখীয়া ঘৰৰ পৰা আহি কিনে আজি এইখিনি জেগাত বহি আছোঁ। তো মোৰ এইটো কৰ্তব্য যে মোৰ পিছত যিখিনি আছে মোৰ নিচিনা ল'ৰা ছোৱালী, তো সিহঁতকো মই হাতত ধৰি কিনে লৈ আহোঁ ইয়ালৈকে। তো তাৰ বাবে মই ভিডিঅ' বনাই যাওঁ তোমালোকৰ কাৰণে। তো চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'বা। তো মই যে নিজকে দুখীয়া বুলি কৈ থাকোঁ, তো মই কেনেকুৱা লেভেলত দুখীয়া আছিলোঁ তোমালোকক এটা মই সৰু কাহিনী কওঁ শুনা। মই যেতিয়া দোকানত আছিলোঁ, মানে চাকৰি নোপোৱাৰ আগত মই এখন দোকানত কাম কৰোঁ না। তো সেই দোকানখনত থকা অৱস্থাত মই চেণ্ডেল পিন্ধি অহা যোৱা কৰোঁ। তো তেতিয়াও চেণ্ডেল পিন্ধি অহা যোৱা কৰোঁ, আৰু এতিয়াও চেণ্ডেল পিন্ধি অহা যোৱা কৰোঁ। তেতিয়া আৰু এতিয়া মাজত পাৰ্থক্য আছে। এতিয়া মানে ভাল চেণ্ডেল পিন্ধো, আৰু তেতিয়া যিবিলাক চেণ্ডেল পিন্ধো তলত কিবা গাঁঠি মাৰা, কিবা জইন দিয়া এনেকুৱা টাইপৰ থাকে। মানে তেতিয়া মই এইযোৰ চেণ্ডেল পিন্ধো, এই চেণ্ডেলযোৰ এনেকুৱা চিগা, এইখিনি জেগাত চিগা আছিলে। তো এইটো চাইডে মই তললৈকে তাঁৰ বান্ধি কেনে লৈছিলোঁ, ইয়াত চেণ্ডেলৰ ইয়াত তাঁৰ বান্ধি কেনে লৈছিলোঁ। তাৰপিছত মানে পাকাত খোজ খাইলে কি হয়, খেৰ খেৰাই যায়। আৰু দোকানখন তলৰ দিকে পাকা আছিলে, খেৰ খেৰাই যায়।
আৰু তাতে মোৰ বহুত লগৰ চগৰ আহিয়ে থাকে। তো এদিন মোৰ লগৰ এজন আহিলে, বহুত ভাল বন্ধু আৰু মোৰ বেষ্ট ফ্ৰেণ্ডে বুলি ক'ব পাৰি। সি আৰ্মিত চাকৰি পালে, মোৰ থাকি আগতে পাইছে সি চাকৰি। 2014 মানতে চাকৰি পাইছে, মইতো 2017হে পাইছোঁ। তাৰপিছত দোকানত আহিলে, আহি কিনে মোক খবৰ খাতি সুধিলে। তাৰপিছত ওচৰৰ পৰা দোকান এখনৰ পৰা হেৰি লৈ আহিলে, ঠাণ্ডা এটা লৈ আহিলে। ঠাণ্ডা এটা আনি কিনে সি খালে, মোকো খোৱালে। তাৰপিছত মোৰ চেণ্ডেলযোৰ খৰখৰাই থকা দেখি সি ক'লে যে কি খৰখৰাই আছে। মই বোলো মোৰ চেণ্ডেলযোৰ খৰখৰাই আছে, অলপ তাঁৰে দি বান্ধি থৈছো নহয়। তাৰপিছত সি অলপ থাকি কিনে ক'লে কি সি বহুত চেণ্ডেলৰ দোকানত যাওঁ ব'ল। তো তেতিয়া মোৰ মনে মনে বহুত ভাল লাগিছে যে মোৰ কাৰণে চেণ্ডেল কিনিব মোৰ লগৰে, আজিলৈ মোৰ দাদাই মোক চেণ্ডেল এযোৰ কিনি দি পোৱা নাই। তো তাৰ লগত গ'লো চেণ্ডেল এযোৰ কিনিবৰ কাৰণে। তাৰপিছত চেণ্ডেলৰ দোকানত গ'লো, বহুত চেণ্ডেল চাই আছে সি। মই মনে মনে ভাবি আছো, এই যিকোনো এযোৰ চেণ্ডেল দিলেই হ'ল, 100 টকা চেণ্ডেল এযোৰ দিলেই কিন্তু মোৰ কাৰণে বহুত। তো সি মানে তাৰ চেণ্ডেল পচন্দ লগা নাই, ভাল দামী দামী চেণ্ডেল চাই আছে। মোৰ মনতে এনেকুৱা লাগিছে, দিলেই হ'ব দে যিকোনো এযোৰ, আৰু কি ইমান চাই থাকিব লাগে। তাৰপিছত বহুত চাই থকা মত সি এযোৰ চেণ্ডেল এযোৰ কিনিলে 440 টকা মান দি কিনে। তাৰপিছত মোৰ হাততে দিলে, মই ল'লো চেণ্ডেলযোৰ, লৈ কিনে আহিলো দোকানত, বহিলো। বহি কিনে সি অলপ কিবা কিবি ভৰালে। মই কাৰণ ডাউনলোডৰ দোকানত আছিলো না, ডাউনলোডৰ দোকানত গান চান ভিডিঅ' চিডিঅ' কিবা কিবি ভৰাই দিওঁ। তো এইবিলাক ভৰাই কিনে সি বোলে চেণ্ডেলযোৰ লৈ কিনে গুচি গ'ল হা। তাৰপিছত তেতিয়া মোৰ বেয়া লাগিছে, চালা মই ভাবিছিলো মোৰ কাৰণে চেণ্ডেলযোৰ চাব গৈছে, মোক লৈ গৈছে, মোৰ কাৰণে কিনিছে। তো সেইদিনাখন মোৰ ভাই চকু দেখি চকু পানী ওলাই আহিছিলে। সেইদিনাখন মই নিজৰ অকাত দেখা পাইছিলো। তো সেইটো লেভেলৰ মই দুখীয়া আছিলো। আৰু তেনেকুৱা ল'ৰা ছোৱালী এতিয়াও বহুত আছে, যোনে এযোৰ চেণ্ডেল কিনিবৰ কাৰণেও হাতত পইচা এটা নাৰাখে, নাথাকে আৰু ৰাখিব ক'ৰ পৰা। তো তেনেকুৱা টাইপৰ ল'ৰা ছোৱালী বহুত আছে। তো তোমালোকক কৈছো ভাই, সপোন দেখিলে নহয়, সপোন পূৰ কৰিবৰ কাৰণে কষ্ট কৰিব লাগিব। তো ইয়াৰ পিছত আৰু মই কোনো ধৰণৰ লেভেল ৰখোৱা নাই, কোনো ধৰণৰ ষ্টেপ ৰখোৱা নাই। কিয় কাৰণে তোমালোকে ইমানখিনি কৰাৰ পিছত এটা ভাল মাৰ্কছ ল'বা, যে মই 100% গেৰেণ্টি দি কিনে ক'ব পাৰিম। যেতিয়া 100ৰ ওপৰত এটা মাৰ্কছ লৈ কিনে তোমালোকে SSC কোৱালিফাই হ'বা, তাৰপিছত তোমালোকৰ কাৰণে আগত যেনেকুৱা ধৰণৰ ষ্টেপ নাথাকক, তোমালোকক কোনেও ধৰি ৰাখিব নোৱাৰে। কাৰণ তোমালোকে নিজে গম পাবা যে মই ভাল মাৰ্কছ এটা পালো, এতিয়া মোৰ চাকৰি কনফাৰ্ম হৈ আছে। তেতিয়া তোমাক মই ক'ব নালাগে তই ফিজিকেলৰ কাৰণে ৰানিং কৰ, দৌৰি থাক, তই নিজে দৌৰিবি। তেতিয়াতো কোনেও ক'ব নালাগে যে ৰানিং কৰিব যা, চাকৰি আহি আছে আগত, ভাল মাৰ্কছ এটা পাইছো। তো তই নিজে চব কৰিবি। তেতিয়া তো কাৰোবাৰ বাইক এখনত উঠোতেতো 10টা বুকুখন ধপ যে মই উঠিম না নুঠিম। যেতিয়া 100ৰ ওপৰত মাৰ্কছ আহিব না, তোমাৰ চাকৰি কনফাৰ্মে আৰু, তাত আৰু কোনো ডাউট নাই মানে। তাৰপিছত ফিজিকেল দিব যাবা, ফিজিকেলত পাছ কৰি গুচি আহিবা। তাৰপিছত আকৌ মেডিকেল হ'ব, মেডিকেলটো ঠিক তেনেকুৱা ধৰণৰকে তোমাৰ আগতীয়াকে আইডিয়া এটা আহি যাব যে মোৰ মেডিকেল আছে আগত, ভাল মাৰ্কছ এটাও আছে। তো মই কাৰো বাইকত নুঠো, এতিয়া ক'তো মই জাপ মাৰি নপৰো, কাৰণ মোৰ ভৰিয়াত ভাঙিলে না শেষ মোৰ লাইফটো। কাৰণ মোৰ আগত চাকৰি মোৰ কাৰণে ৰখি আছে। তো তেতিয়া তুমি মেডিকেলটোৰ কাৰণে নিজকে বহুত চম্ভালি ৰাখিবা। তাৰপিছত মেডিকেলটো কোৱালিফাই হৈ গ'লা, তাৰপিছত তোমাৰ ফাইনেল মেৰিট লিষ্টত এদিন নাম আহিব। যিদিনাখন তুমি নেটত চাবা যে তোমাৰ এসোপা মান নামৰ মাজত তোমাৰ নামটো পিটিককে তুমি দেখা পাবা, সেইদিনাখন কেনেকুৱা লাগিব। সেইদিনাখন তোমাৰ কপাল খুলি যাব। আৰু তাৰপিছত ঘৰত দেখাই দিয়ে আৰু ভাই কি হৈছে তোৰ লাইফত। তাৰপিছত 1 বছৰ মূৰত গোটেই ওচৰ চুবুৰীয়াই গম পাব, গোটেই গাঁৱৰ মানুহে গম পাব, যেতিয়া তুমি ঘৰলৈ লৈ আহিবা বুলেটখন ধৰ কৰি কিনে, আৰু ই মাল ললাই যা। তো মই আশা কৰিছো 2026 চনৰ কাৰণে মই যিকেইটা লেভেল দিলো তোমালোকক, এই গোটেইকেইটা লেভেল তোমালোকে মানি চলিবা। আৰু 2026 চনত এজন দেশত ফৌজি হ'ব কাৰণে সক্ষম হবা। আৰু প্ৰত্যেক মাহে মাহে পকেটত 60,000 টকা ভৰাবৰ কাৰণে পকেটটো ৰেডি কৰি ৰাখিবা। ভাবিছা নেকি এতিয়া 40,000 50,000 নহয় যা, 2026 চনত APA লাগি যাব, পইচা বহুত বাঢ়ি যাব, 60,000 70,000 টকাকে দৰমহা পাবা। তো 60,000 বুলি কৈছোহে, মোৰ নিচিনা জেগাত থাকিলে 70,000 মানকে পাবা। তো ৰাখিছো এতিয়া ভিডিঅ'টো, আকৌ এটা নেক্সট ভিডিঅ'ত তোমালোকক লগ পাম। তো আজি ভিডিঅ'টো মানে সমাপ্ত কৰিছো। জয় হিন্দ, জয় ভাৰত।